অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ডিব্ৰুগড়ত কৃষক মুক্তিৰ উত্তাল প্ৰতিবাদ। মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল ডিব্ৰুগড়ৰ বৰবৰুৱা অঞ্চল। বৰবৰুৱা সাপ্তাহিক বজাৰ চৌহদত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। সংগঠনটোৰ ডিব্ৰুগড় নগৰ সমিতিৰ উদ্যোগত আয়োজিত এই প্ৰতিবাদী কাৰ্যসূচী। শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে প্ৰতিবাদত। এক বৃহৎ প্ৰতিবাদী ৰেলী উলিয়াই অঞ্চলটোৰ পৰিৱেশ উত্তাল কৰি তোলে। হাতে হাতে প্লে কাৰ্ড, বেনাৰ আৰু বিভিন্ন শ্লোগানেৰে সাব্যস্ত কৰে প্ৰতিবাদ। বিজেপি চৰকাৰে জনসাধাৰণৰ ওপৰত চিণ্ডিকেট চলাইছে, ডকাইতি কৰিছে। এইটো ডকাইতি ৰাজৰ কাৰণেহে এই মূল্য বৃদ্ধি হৈছে। ইয়াত চৰকাৰে এটা পক্ষই নিজেই কৈছে যে জনাইছে যে মূল্য বৃদ্ধি হ'বৰ কাৰণে বা আমাৰ যি বস্তু অতিআৱশ্যকীয় সামগ্ৰী পেট্ৰল, ডিজেল, গেছ সকলো আছে, তেতিয়াহ'লে সকলো থকাৰ পিছত কেনেকৈ মূল্য বৃদ্ধি হৈছে? কাৰণ এইটো কাৰণে মূল্য বৃদ্ধি হৈছে, বিজেপি যিসকল চৰকাৰত আছে তেখেতলোকে জনসাধাৰণৰ ওপৰত ডকাইত কৰিছে আৰু এই ডকাইতৰ ওপৰত মানুহৰ এইবাৰ আমি দেখিছোঁ অৰ্থনৈতিকভাৱে ভাগি পৰা নাই। এইবাৰ মানুহৰ ওপৰত তেখেতলোকে আমাৰ জনসাধাৰণৰ কেঁচা তেজ খাইছে। বিজেপি চৰকাৰে আমাৰ এই যিকোনো সমস্যা আৰু যিকোনো আমাৰ সামগ্ৰীৰ যদি মূল্য বৃদ্ধি হ্ৰাস কৰিব নোৱাৰে, এই প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে লৈছোঁ, ডিব্ৰুগড় নগৰ সমিতিয়ে লৈছোঁ। আৰু আমি গণতান্ত্ৰিক হিচাপে আমাৰ অসমজুৰি যদি আমাৰ কৃষিজীৱী, শ্ৰমজীৱী জনসাধাৰণক যদি আমাৰ এনেধৰণে মূল্য বৃদ্ধিয়ে মাধৰ মাৰি দি থাকে, বিজেপি চৰকাৰখনক আমি কোনো পৰ্যায়ে আমি শান্তিত থাকিবলৈ